তোমাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে তোমালোকক মোৰ ইউটিউব চেনেলটোক স্বাগত জনাইছোঁ। ডেছ1 চিটাগিং ইউটিউব চেনেলটোত তোমালোকক সকলোক স্বাগত জনাইছোঁ। এই ক্লাছ 8ৰ 2 নম্বৰ চেপ্টাৰ এইটো পেজ নম্বৰ 50 নম্বৰ পেজ 50 নম্বৰ পেজৰ 2.1 যিটো 2.1ৰ পেজ নম্বৰ 70 এইটোৰ কুৱেশ্যন আনচাৰ সকলো মই তোমালোকক লিখি তোমালোকক বুজুৱাই দি দিম। এই কুৱেশ্যন নম্বৰ 1 এইটো কুৱেশ্যন হৈছে solve the following equation। এইটো 1 নম্বৰ কুৱেশ্যন হৈছে 4x plus 5 equal 21। এইটো প্ৰথমে মোৰ কপিত লিখি তোমালোকক পিছত দেখুৱাই। ইয়াত মই লিখি লৈছোঁ 1 নম্বৰ কুৱেশ্যন আৰু তোমালোকে কমেণ্টত মোক জনাবা তোমালোক এতিয়া কোন শ্ৰেণীত পঢ়ি আছা। সৰি মইতো ক্লাছ 8ৰ কুৱেশ্যন আনচাৰ দিছোঁ, তো 8ৰ ছাত্ৰ-ছাত্ৰী হ'ব। সৰি তোমালোকে কমেণ্টত লিখি দিবা তোমালোকৰ নাম কি আৰু ৰোল নম্বৰ কিমান। তো ভিডিঅ'টো সৰি কৰিম মই ইয়াত লিখি লৈছোঁ, তোমালোকে বুজি ল'বা। প্ৰথমে ইয়াত 4x দিম, পিছত এই যিটো ইকুৱেল ইয়াত আনি বহুৱাম। ইয়াত আনি বহুৱাৰ পিছত এই 21 ইয়াত প্লাছ আছে, ইয়াত গুচি যাব তো মাইনাছ হৈ যাব। 21 ইয়াত প্ৰথমে লিখিম আৰু ইয়াত প্লাছ আছে, ইয়াত আহিব মাইনাছ আৰু এইটো যিটো 5 এই 5 ইয়াত লিখি ল'ম 5 আৰু ইয়াত মই ইকুৱেল দি দিম 4x ইকুৱেল 21ৰ পৰা 5 গুচি গ'লে কিমান ৰ'ব। 21ৰ পৰা 5 গুচি গ'লে হ'ব 16। মই ইয়াত আকৌ ইয়াত এতিয়া দিওঁ x দিম ইকুৱেল ইয়াত ওপৰত 16 তলত 4 ইকুৱেল x ইকুৱেল 4 এইটোৰ লগত কিমান বাৰ হৰণ হ'ব 4 গুণ 4 গুণ 4 গুণ 16 4 গুণ 16 পিছত এইটো 2 নম্বৰ কুৱেশ্যন 17 y minus 3 equal 48 এইটো ইয়াত প্ৰথমে লিখি ল'ম। ইয়াত লিখি 17 y minus 3 equal 48 equal 17 y equal 48 ইয়াত মাইনাছ আছে, ইয়াত হৈ যাব প্লাছ। ইয়াত 3 equal 17 y equal ইয়াত দি দিছোঁ এইটো 48 আৰু 3 প্লাছ হ'লে কিমান হ'ব 48 49 51 পিছত ইয়াত y এই যিটো 17 ইকুৱেল প্ৰথমে এইটো দিছোঁ 51 ওপৰত আৰু 17 ইয়াত তলত। এতিয়া y ইকুৱেল এইটোৰ লগত পূৰণ কৰিলে 3 বাৰ যাব। ইয়াত সমাপ্ত হৈছে আৰু এই দুটা তোমালোকক মই কৰি দেখুৱাইছোঁ আৰু এতিয়া মোৰ হাতত সময় নাই,
মোৰ মায়ে সুধি আছে মোক এতিয়া মই খানা খাম, ভাত খাম গৈ ভাত খাই পিছত আকৌ মই পঢ়াত বহ লাগিব আৰু মই এতিয়া ভাত খাবলৈ কিটচেনত মই যাব লাগিব। মোক সুধি আছে মোৰ মায়ে আৰু এতিয়া 9:45 বাজি আছে, বহুত ৰাত হৈ গৈছে আৰু এতিয়া মই খানা খাবলৈ যাওঁ। তোমালোকক এই ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা, কমেণ্টত ক'বা মোৰ ভিডিঅ'টো আপোনালোকক কেনেকৈ লাগিছে।